বাৰমাহে কৃত্ৰিম বানপানীৰে ভৰি থকা এটা অঞ্চল। পথ আছে যদিও অদৃশ্য। পথ নে ভৰলো নৈ ধৰিবকে নোৱাৰি। বাৰমাহে চপচপীয়া কলা পানী। বছৰটোৰ বেছি সময় ডুবি থাকে মহানগৰীৰ এই অঞ্চলৰ পথ আৰু ঘৰ। এজাক বৰষুণতে মহানগৰীৰ আধা অংশ পানীৰ তলত ডুব যোৱাৰ দৃশ্য এতিয়া তেনেই সুলভ। কিন্তু গুৱাহাটী মহানগৰীৰ মাজভাগতে আছে এনেকুৱা এখন ঠাই য'ত থাকে বাৰমাহে বানপানী। মহানগৰীৰ পূব সৰুমতৰীৰ জাকিৰ হুছেইন পথৰ এয়া দুৰৱস্থা, য'ত পথ আছে কিন্তু অদৃশ্য। স্মাৰ্ট চিটি বুলি ক'লেই ধাৰণা এটা মনলৈ আহে যে চাৰিওফালে বিকাশ, প্ৰগতি, ভাল ৰাস্তা ঘাট, উদ্যোগ, অট্টালিকা আদিৰে সমাহাৰ এখন ঠাই। কিন্তু স্মাৰ্ট চিটি গুৱাহাটীৰ ক্ষেত্ৰত এখন বেলেগ ছবিহে দৃশ্যমান হয়। ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা ফ্লাইঅভাৰ, বিভিন্ন বিকাশৰ পদক্ষেপৰ লগতে চকুৰ আগত আহে বানে বুঢ়াই পেলোৱা গুৱাহাটী। বানপানী কোনো নতুন সমস্যা নহয়। কৃত্ৰিম বানপানীৰ ফলত ৰাজপথতেই নদী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাটো নতুন নহয়। এজাক বৰষুণতেই পানী ডুব যায় গুৱাহাটী মহানগৰী। আৰু এয়াই সত্য, এয়াই স্মাৰ্ট চিটিৰ অৱস্থা। কিন্তু বাৰমাহে এই পূব সৰুমতৰীয়া অঞ্চলত বানপানী হোৱাৰ আঁৰত আছে অন্য এক কাৰণ। বঙাইগাঁৱৰ পৰা ডিগবৈলৈ নিৰ্মিত যি তেলৰ পাইপলাইন আছে, সেই পাইপলাইন সম্পূৰ্ণৰূপে বোকা আৰু মেটেকাৰে ভৰি পৰাৰ ফলত পাইপৰ ওপৰেদি পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হয়, যাৰ ফলত সেই অঞ্চলত থকা নলাৰ পানী উপচি পৰে আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আচলতে চাওক, অইলৰ যিটো পাইপলাইন, সেই পাইপলাইনটো আমি আচলতে ড্ৰেইন বুলি ক'ব নোৱাৰোঁ। কিন্তু আজি প্ৰায় যোৱা 50-60 বছৰ ধৰি যেতিয়াৰ পৰা পাইপলাইনটো হৈছে, সেইটো আমাৰ এই অঞ্চলৰ কাৰণে ইট ইজ ৱাৰ্কিং এজ এ ড্ৰেইন। মানে তাত পানী পৰিলে পানীবিলাক ওলাই যায়, বাহিনীত পৰে। কিন্তু যোৱা 3 বছৰমান ধৰি তেওঁলোকে কৈছে পাইপলাইনটো চফা কৰা নাই। আগতে কি কৰিছিল তেওঁলোকে, প্ৰত্যেক বছৰে মানে বাৰিষাৰ আগে আগে এবাৰ চাফা কৰি প্ৰায় 1 ফুট 1.5 ফুট মাটি উঠাই দিছিলে, মেটেকা ফেটেকা বা বোকা চকাবিলাক উঠাই দিছিলে। উঠাই দিলে কি হয়, হেৰিবিলাক মানে পানীটো নৰ্মেলি গুচি যায়। কিন্তু আজি 3 বছৰমান ধৰি তাহাঁতে এইটো চাফা কৰা নাই, যাৰ ফলত সেইটো উফন্দি উঠিছে আৰু এই গোটেইবিলাক পানী তাতে ইয়াত জমা হৈ গৈছে। কিন্তু ইয়াৰ পানীৰ সমস্যাটো মেইনলি হৈছে যিহেতু অইলৰ পাইপলাইনৰ ওপৰতে পানীটো বাগৰি নাযায়, এই পাইপলাইনটো বোকা আৰু মেটেকাৰে ভৰ্তি হৈ গৈছে। সেইকাৰণে পানী ইয়াত যিবিলাক নিগৰি যিবিলাক পানী আহে, বিশেষকৈ ইয়াৰ যি চাৰিওফালে যিবিলাক নলা আছে, সেই নলাবিলাকে যিবিলাক মানুহৰ ঘৰৰ পৰা পানী আহে, সেই পানীবিলাকো আহি পেলাই ইয়াতে ৰাস্তাটো বন্ধ কৰি থৈ দিয়ে। পানী গোটেই বাৰমাহে পানী থাকে। এইবাৰতো বৰষুণ হৈছে, বৰষুণৰ পানী এইবিলাক, কিন্তু আদাৰৱাইজ ইয়াতে পানী ভৰ্তি হৈ থাকে। হাতীগাঁও, চানমাৰী, বেলতলা আদিকে ধৰি একাংশ অঞ্চল ডুব গ'ল কৃত্ৰিম বানত। তাৰ সমান্তৰালভাৱে বাদ নপৰিল দিছপুৰৰ পূব সৰুমতৰীয়া। ক'ৰবাত এক আঁঠু, ক'ৰবাত একঁকাল পানীৰ মাজতেই চলিছে যান্ত্ৰিক মহানগৰী। মানুহে নিজৰ নিজৰ কৰ্তব্যলৈ যাবই লাগিব, কিন্তু যাব কেনেকৈ? প্ৰতি বছৰে কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ সপোন দেখাই ৰাইজে দুৰ্গন্ধময় লেতেৰা পানীৰ মাজে মাজে ঢাপলি মেলিছে কামলৈ, কৰি গৈছে কৰ্তব্য। কিন্তু এনেকৈ কিমান দিন জমৰ যাতনা ভুগিব মহানগৰবাসীয়ে? বহু প্ৰতিশ্ৰুতিৰে বিজেপি আহিছিল শাসনলৈ। এই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত বানপানীৰ সমস্যা আছিল অন্যতম। কিন্তু চৰকাৰে সমাধান কৰিব নোৱাৰিলে মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা। এজাক বৰষুণ দিলে আলৈ আথানি হয় মহানগৰবাসীৰ। এই ক্ষেত্ৰত একেবাৰে বিফল বিজেপিৰ চৰকাৰ। আচলতে ইয়াত GMDৰ চেয়াৰমেন নাৰায়ণ ডেকা, তেখেত আহি থাকে, তেখেত আহে, ডিচিও আহিছিলে মাজতে, আনকি মন্ত্ৰী আমাৰ অশোক সিংহল তেখেতো আহি গৈছে, তেওঁলোকে আশ্বাস দি যায়, কিন্তু তেনেকৈ ফলপ্ৰসূ হিচাপে তেওঁলোকে কোনো কাম আমাক কৰি দিব পৰা নাই। কিন্তু এইবাৰ এই ৰাস্তাটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰোঁতে এই ৰাস্তাটো এইবাৰ তেওঁলোকে চেংচন কৰিছে। এইটো PWD এই ৰাস্তাটো বনাই আছে, 9 নম্বৰ বাইলেনটো। কিন্তু এই 9 নম্বৰ বাইলেনটো বনালেই আমাৰ পানীৰ সমস্যা সমাধান নহয়, কাৰণ এইবিলাক পানী থাকিয়েই যাব। এই 9 নম্বৰ বাইলেনটো বনোৱাৰ লগে লগে এইবিলাকৰ কাৰণে আচলতে বিশেষকৈ অইলৰ যিটো পাইপলাইন, অইলৰ পাইপলাইনটো সেইটো আমাক অকণমান খান্দি দিব লাগিব, তাৰ ওপৰতে পানী বজাৰৰ ব্যৱস্থা এটা কৰিব লাগিব, তেতিয়াহে আমাৰ এই পানীৰ সমস্যাটো সমাধান হ'ব। আকৌ ইয়াতে কথা এটা উল্লেখ কৰা উচিত, যোৱা কিমান তাৰিখ, 9 তাৰিখ আছিল নেকি, 9 জুনত আমাৰ এখন মিটিং হৈছিলে হেৰিত, অইল ইণ্ডিয়াৰ পাইপলাইনৰ লগত। আমাৰ পূব সৰুমতীয়াৰ ৰাইজৰ মানুহ গৈছিলে, আমিও গৈছিলোঁ তাত এখন মিটিং হৈছিলে। সেই মিটিঙত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি অইলৰ পাইপলাইনটো চফা কৰি দিম, চফা কৰি তাৰ ওপৰতে পানী বজাৰৰ ব্যৱস্থা এটা কৰি দিম। সেই মিটিঙত আমাৰ GMDৰ চেয়াৰমেন নাৰায়ণ ডেকাও আছিলে আৰু আমাৰ অইলৰ বহুতবিলাক অফিচাৰ আছিলে, আমাৰ ইয়াত কেইবাজনো মানুহ আছিলে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে এসপ্তাহৰ ভিতৰত আপোনালোকৰ এই সমস্যাটো আমি সমাধান কৰি দিম। কিন্তু আজিকো প্ৰতি তেওঁলোকে আহিছে, কিন্তু নহয়, আমি নহয় বুলি ক'লে ভুল হ'ব, আহিছে, কিন্তু তেওঁলোকে যি ধৰণে কাম কৰিব লাগে তেনেকৈ তেওঁলোকে কাম কৰা নাই।
আৰু ইয়াতে দুটা মেচিন দিছিলে পানী সিঁচাৰ কাৰণে, এই পানীটো উলিয়াই দিবৰ কাৰণে, কিন্তু সৰু সৰু মেচিনকেইটা বেছি পাৱাৰ নাই, আৰু সেইকেইটা মেচিন দি যি পানী সেইকেইটা মেচিন দি যিখিনি পানী সিঁচে সেইখিনি পানী আকৌ পাহাৰৰ পৰা আহি ইয়াত আকৌ জমা হৈ যায়। সেইকাৰণে সমস্যাটো আমাৰ সমাধান হ'ব লাগিব। GMCয়ে স্মাৰ্ট চিটিৰ কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰিবৰ বাবে মহানগৰখনৰ নলাবোৰ নিষ্কাশন কৰাৰ বাবে ছুপাৰ চাকাৰ আৰু লগতে ডাম টেংকো ব্যৱহাৰ কৰা দেখা যায়। কিন্তু তাৰ স্বত্বেও এই অঞ্চলত 12 মাহে বানপানী কিয় আৰু কেনেকৈ ইয়াক ৰোধ কৰিব পাৰি? স্থানীয় ৰাইজৰ ধাৰণা যে যদিহে তেলৰ পাইপলাইনৰ কাষেৰে অলপ মাটি অধিগ্ৰহণ কৰি নলা খান্দি সেই পানী শিলসকললৈ স্থানান্তৰ কৰিব পাৰি, তেন্তে হয়তো সেই অঞ্চলৰ লোকে কৃত্ৰিম বানৰ পৰা কিছু সকাহ লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে পূব সৰমতৰীয়াৰ স্থানীয় এজন ব্যক্তিয়ে। মোৰ কথা কি আমি ইয়াতে প্ৰায় 45 ইয়াৰ্ছ থাকিলোঁ, 82 চনৰ পৰা আমি ইয়াতে আছোঁ। ইয়াতে মানে পানী চাৰিওফালৰ পানী আমাৰ থালিত তলিৰ নিচিনা, ইয়াত পানীটো জমা হয়। কিন্তু আমাৰ মানুহখিনি আগতে ফিল কৰা নাছিল, কি পাইপলাইনটো ডাউন আছিল, পানীটো ওলাই গৈছিল, গতিকে ফিল কৰা নাছিল। এতিয়া পাইপলাইনটো যেতিয়া অখহি আহিল, অখহি অহাৰ পিছত পানীটো নাযায়, গতিকে চৰকাৰৰ ফালৰ পৰা পাইপ কি বোলে আপোনাৰ চাফ চিকুণ কৰি দি আছে, বা মানুহ ডিপাৰ্টমেণ্টেৰ মানুহবিলাকো আহি চেক কৰি চাই যাই আছে, কিন্তু সমাধান নহয়। কিন্তু সমাধান আমি এটা ভাবিছোঁ কি, সেইটো আমি ভবা কথাহে আৰু, যে পাইপলাইনৰ কাষে কাষে যদি মাটি অধিগ্ৰহণ কৰি এটা যদি ড্ৰেইন বাহিনীত নাইবা শিলহাকত পেলাব পাৰে, তেতিয়াহ'লে পানীখিনি ওলাই যাব। আৰু যদি সেইটো যদি নোৱাৰে, আমাৰ এই ৰূপৰ পথেটোও যদি এটা ড্ৰেইন বনাই যদি ৰাস্তাটোও ড্ৰেইন হৈ থাকিব, তেনেকুৱা ধৰণৰ যদি বনাই দ কৰি সিফালে পেলাব পাৰে, সেইটোৱে সমাধান আছে। গতিকে এই কামটো কৰিব লাগিব চৰকাৰে, আমি ৰাইজে নোৱাৰোঁ বা কোনো এটা ডিপাৰ্টমেণ্টো অকলশৰে নোৱাৰে, চৰকাৰৰ সহযোগিতা হ'লে কামটো কৰিব লাগিব। এনে আমাক ৰেচপন্স দি আছে, চব ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাকে আমাক ৰেচপন্স কৰি আছে, গতিকে আমি সেইটোৱে আমি আশা কৰি কিন্তু হ'ব বুলি আশা কৰি আছোঁ। গতিকে এইখিনি মোৰ ক'ব লগা। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।